গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰেছ ক্লাব। আগমনী গোলোকগঞ্জ প্ৰেছ ক্লাবৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ। গোলোকগঞ্জৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত আগমনী গোলোকগঞ্জ প্ৰেছ ক্লাবৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজান আৰক্ষীৰ দ্বাৰা সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে কৰি আগমনী গোলোকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডাৰূপী আৰক্ষী বিষয়াক নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া বজাৰৰ পৰা খোজকাঢ়ি আহি থকা শ্বহীদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথিপত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চুচুৱাই নিয়ে আৰক্ষী চকীলৈ। আৰক্ষী চকী 3 ঘণ্টা ধৰি আবদ্ধ কৰি চলাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন। 3 ঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে হত্যাৰ ভাবুকি। মূৰত পিষ্টল লগাই সকিয়নি। কাৰোবাক অৱগত কৰিলে এনকাউণ্টাৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰুদ্ধে কৰি আগমনী গোলোকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডাৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰ দাবী জনায়। নিজে চিন্তিত হৈ গৈছোঁ যে যাৰ ওপৰত আমি নিৰ্ভৰশীল তাৰে বজাৰ কৰিবলৈ গৈছিল বালাজান বজাৰত। বালাজান বজাৰৰ কাষতে হঠাৎ তেনে অৱস্থাতে উপস্থিত হয় বালাজান আৰক্ষী চকীৰ যি ভাৰপ্ৰাপ্ত বিষয়া দিবাস মালচতে বিভিন্ন অবান্তৰ কিছুমান প্ৰশ্ন কৰে যে নথিপত্ৰ লাগে, বাইকৰ নথিপত্ৰ খোজ কৰা মানুহ কেনেকৈ বাইকৰ নথিপত্ৰ লৈ ঘূৰিব। বাইকৰ নথিপত্ৰ দিব নোৱাৰাৰ কাৰণে তেওঁক চোঁচৰাই টানি লৈ যোৱা হয় থানাত, আৰু থানাৰ ভিতৰত তেওঁক মানসিক অত্যাচাৰ কৰা হয়, শাৰীৰিকভাৱে অত্যাচাৰ কৰা হয়, তাক বুকু সদোৱা হয়। তাৰপিছত যেতিয়া ঘৰত যাবলৈ দিয়া হয় 3 ঘণ্টাৰ পিছত তেওঁক কিন্তু পিষ্টল টোৱাই হত্যাৰ ভাবুকি দিয়া হয় যদি ঘটনাটো কাৰোবাক অৱগত কৰা হয়। আৰু লগতে তাৰপিছতো কৈছে যে যাতে আৰক্ষী থানাৰ কোনো ওচৰে পাজৰে দেখা নহয়। তাৰ মানে কি, আৰু আমি যদি সাংবাদিক হৈ যদি আৰক্ষী থানাৰ কাষত যাব নোৱাৰোঁ, গ'লে যদি আমাক ডকাইতি কেছত ফচাই দিয়ে, তেনেহ'লে সিহঁতে কি কৰিব বিচাৰে, আৰক্ষী থানাক কি কৰিব বিচাৰে? সিহঁতে কি দালালি ৰাজ চলাব বিচাৰে নে কিবা 2 নম্বৰী কৰিব বিচাৰে নে কোনো কাঠৰ বেপাৰ চলাব বিচাৰিছে? অৰিহণা দিছোঁ, কাৰণ এজন আৰক্ষী বিষয়াই আমাৰ যি গোলগঞ্জ আগমনী প্ৰেছ ক্লাবৰ যি সদস্য শ্বহীদুল হকক যি নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, এই অত্যাচাৰক আমি ধুবুৰী জিলা আকাশৰ পৰা তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। কাৰণ এনেকুৱা হ'ব নালাগে। কাৰণ এজন সাংবাদিক, এজন আমাৰ জনতাৰ কণ্ঠ, জনতাৰ ভাল বেয়া দুখ সুখত আমাৰ সাংবাদিকবিলাকে চৰকাৰৰ আগত আঙুলি দিয়াটো হ'ল সাংবাদিকৰ কৰ্তব্য। এই এনেকুৱা এটা সাংবাদিকক আজি ধুবুৰী জিলা আৰক্ষীৰ যি আমাৰ বালাজান আৰক্ষীৰ যি IC আছে দেৱেশ মালচোদা, তেখেতে আমাৰ এই যে শ্বহীদুল হকক যি নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, এই অত্যাচাৰ আমি সহ্য নকৰোঁ আৰু ইমিডিয়েট এই ICৰ নামত এটা এজাহাৰ দিয়া আছিল, কিন্তু আজিলৈকে এই ICৰ কোনো একশ্যন লোৱা নাই। ইয়াৰ কাৰণে আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি আহ্বান জনাওঁ যাতে অতি সোনকালে এই ICৰ ওপৰত একশ্যন ল'ব লাগে আৰু ইমিডিয়েট গ্ৰেপ্তাৰ কৰি জিলা হাজতলৈ পঠোৱাৰ কাৰণে আমি ধুবুৰী জিলা আকাশৰ পৰা আমি আহ্বান জনাওঁ। তেখেতক বালাজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেশ মেলচোদা যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে, তেখেতে আমাৰ যি সাংবাদিকগৰাকীক মানে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিলে, তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধুবুৰী জিলা সমিতিৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগতে ধুবুৰী জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত যদি এইজন বিষয়াক যদি নিলম্বন নকৰে আৰু যি সিদিনাৰ ঘটনাটো তাক উচিত মানে তদন্ত কৰিব লাগে আৰু এই বিষয়াজনক শাস্তি। সুজয় বামুণৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।